মাইনৰিটি সিটবিলাকত কোটি কোটি টকা লেনদেন হৈছে আৰু কোনে লেনদেন কৰিছে ইনক্লুসিভ মাইণ্ড এজনৰ নাম সক্ষম মাৰুৱা এজনৰ নাম সুনীল কানেগুলে কিবা বোলে হাৰ্ভাৰ্ডত পঢ়ি আহিছিলে অসমত আমি শিকাম যে হাৰ্ভাৰ্ডতকৈ কটন কলেজ ওপৰত আছে এতিয়া আৰু এটা কংগ্ৰেছৰ ভিতৰৰ কথা কংগ্ৰেছত লিষ্ট বনাইছে টিকটৰ সাতটা ছয়টা আঠটা মানুহৰ কিন্তু আসল লিষ্টখন বনাইছে ইনক্লুসিভ মাইণ্ডে তাত নাম আছে এটা বা দুটা আৰু এই ইনক্লুসিভ মাইণ্ড সক্ষম মাৰুৱা সুনীল কানেগুলে কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত টিকেটৰ নামত কংগ্ৰেছৰ মানুহবিলাকে মিছাতে মিটিঙত গৈ আছে এই মিটিংখনত একো নাই কালি মিটিঙত চাব চবৰ নাম সোমাই দিওঁ এটা সমষ্টিত 7জন 8জন 9জন মানুহৰ নাম সোমাই দিছে এখন মিটিং হ'ল নেকি এটলিষ্ট 3জনীয়া কৰিব লাগিছিল ৰাতি যেতিয়া মই সুধিলোঁ যে মইতো কংগ্ৰেছত আছিলোঁ এনেকেতো মিটিং নহয় তেতিয়া ক'লে যে দাদা আসল লিষ্টখনটো ইনক্লুসিভ মাইণ্ডে বনাই দিছে তাত আছে এটা নাম কৰবাত দুটা কৰবাত তিনিটা আৰু মাইনৰিটি সিটবিলাকত কোটি কোটি টকা লেনদেন হৈছে আৰু কোনে লেনদেন কৰিছে ইনক্লুসিভ মাইণ্ড কিবা বোলে হাৰ্ভাৰ্ডত পঢ়ি আহিছিলে এজনৰ নাম সক্ষম মাৰুৱা এজনৰ নাম সুনীল কানেগুলে অসমত আমি শিকাম যে হাৰ্ভাৰ্ডতকৈ কটন কলেজ ওপৰত আছে সেইটো আমি নাই মই গৌৰৱ নকৰোঁ মিছন 100 এইবিলাক মোৰ ৱৰ্ড নহয় চৰকাৰ হ'ব সেইকাৰণে কংগ্ৰেছত টিকেট দিয়া দিনাখন কিমান গণ্ডগোল লাগিব আপোনালোকে চাব বিজেপিটো অলপ চলপ লাগিব কাৰণ দুজন জেনুইন মানুহ আছে এজনকহে দিব পাৰিম কিন্তু সেইটো টকা পইচাৰ কথা নাহে হয়তো ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে নিদিলে দিলীপ শইকীয়াই নিদিলে বেলেগ কথা কিন্তু ইনক্লুসিভ মাইণ্ডে বহুত টকা কালেকশ্যন কৰি লৈছে আৰু তেওঁলোকে এখন বেলেগ লিষ্ট পঠাইছে কালি সেইকাৰণে মিটিঙত কাৰো ইণ্টাৰেষ্টে নাই জিতেন্দ্ৰ সিং নিজে মিটিঙতে নাহিলে তেওঁ জানে যে এখন মিটিং অৰিজিনেল নহয় কংগ্ৰেছত এনেকুৱা দামী মিটিং হোৱা আগত নাছিলে লুকাই আমাৰ দিনত মিটিং কৰিছিল শ্বিলঙত গৈ মিটিং কৰিছিলে বৰাপানীত মিটিং কৰিছিলে ইভেন মিটিঙৰ ভেনুটোও জানিব নিদিয়ে আগৰ লিডাৰবিলাক বিজয় হেণ্ডিক যায় তৰুণ গগৈ যায় ঘাটুৱাৰ যায় একদম জুখি 3টা 20টামান চিটত এটা কালি কি কৰিছে চবৰ নাম লগা 8টা 9টাকে ঘূৰাই থাকিব খৰচ কৰি থাকিব কিন্তু আসল লিষ্টখন বনাইছে আপোনালোকে খবৰ ল'ব তেওঁৰ নাম হ'ল সক্ষম মাৰুৱা সুনীল কানেগুলে এই দুইজন মানুহৰ নেতৃত্বত ডিকি দত্ত ৰকিবুল হুছেইন গৌৰৱ এই 5জনে মিলি দুজনৰ পেনেল 1 3জন 2জন কৰি থৈ দিছে এইটো হ'ল তেওঁলোকৰ নতুন কালচাৰ